বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাত্ৰ 2টা মাহ আছে বুলি কৈছো আৰু 2 মাহ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পুৰণি ঠিকনা আছে চান্দমাৰী আৰু পাণবজাৰ থানা হ'ব কিয় জানেনে 2 মাহ পিছত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ ডাঙৰীয়া আৰু এই গৌৰৱ গগৈৰ ভয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া হৰিৰ দলৰ মাটি নাইকিয়া হৈছে তেওঁলোকে যি ইচ্ছা গৌৰৱ গগৈ ডাঙৰীয়াক বদনাম কৰাৰ কাৰণে তেওঁলোকে লাগি আছে কিন্তু মই এটা কথা কম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই আপোনাৰ দৰে সাৰদা আৰু লুইচ ভাণ্ডাৰ কেনেকৈ অভিযুক্ত হোৱা নাই আপোনাৰ দৰে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰত তেখেতে অভিযুক্ত হোৱা নাই আপোনাৰ দৰে আলফাৰ নামত ধন দাবী কৰি পাণবজাৰ বা চান্দমাৰীত লগাবত থানাৰ লগাবত থাকিবলগীয়া হোৱা নাই আপোনাৰ দৰে আপোনাৰ নামত থাকি আপোনাৰ দৰে আপোনাৰ পত্নীৰ দৰে সৰু পথাৰ তিনচুকীয়া দুলীয়াজান চাৰিওফালে চাহ বাগিচা ক্ৰয় কৰা নাই বঙলা 29 বিঘা মাটি ক্ৰয় কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে আমাৰ কাঞ্চনজুৰি ৰিজৰ্ট খোলা নাই গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে মাজুলীত 29 বিঘা মাটি দখল কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে বৰপেটা ইণ্টাৰনেশ্যনেলৰ দৰে ইংৰাজী মাধ্যমৰ স্কুল খোলা নাই সেইকাৰণে কৈছো গৌৰৱ গগৈ ডাঙৰীয়া এগৰাকী নিকা ভাৱমূৰ্তিৰ এগৰাকী যুৱ নেতা যিগৰাকী যুৱ নেতাই দেশক নেতৃত্ব দি আছে দেশৰ লোকসভা বিৰোধী দলৰ উপসভাপতিৰ আসনত আছে গতিকে সেইগৰাকী নেতাই পৰৱৰ্তী 1 মাহ পিছত অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাণবজাৰ আৰু চান্দমাৰীৰ লগাবত থাকিব লাগিব সেইকাৰণে কৈছো মোৰ যদি কণ্ঠস্বৰ যদি কোনোবা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ চামচা নতুবা মন্ত্ৰী জয়ন্ত মলৰ চামচাই যদি শুনি আছে তেখেতলোক কৈ দিছো পাৰা যদি তোমালোকৰ মাষ্টাৰক কৈ দিবা এই মাষ্টাৰে পাণবজাৰ থানা আৰু চান্দমাৰীৰ লগাবৰ লহাকেইটা অলপ চাফা কৰি থৈ দিয়ক কিয়নো 2 মাহ পিছত এই চান্দমাৰী আৰু পাণবজাৰ লগাবৰ থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মই সকলোৱে কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়া পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ নেতৃত্বত 2026 এমাহ পিছত এখন সুস্থ সবল অৰ্থনৈতিকভাৱে শক্তিশালী এখন চৰকাৰ হ'বলৈ গৈ আছে আৰু তাক আমি হিয়া উজাৰি কংগ্ৰেছৰ পাৰ্টিক যিয়ে প্ৰাৰ্থী নহওক আমি হিয়া উজাৰি তেখেতলোকক ভোটদান কৰিম ৰাইজৰ মাজলৈ যাম ৰাইজক বুজাম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু ইয়াৰ যিগৰাকী মন্ত্ৰী আছে মুখ দেখা কৰি ৰাইজক উপলঙা কৰা জয়ন্ত মল্ল বৰুৱাৰ অহংকাৰ পাগলাদিয়ে লগাই দিম আৰু যে আমাৰ বৰপেটা আমাৰ যে টিহুত এগৰাকী টোপনি সম্ৰান্তিৰে দিনৰ 2টা বজালৈকে শুই থাকে নিৰ্বাচন জিকাৰ পিছত যে টিহু সমষ্টিলৈ এবাৰো নাহে সেইগৰাকী নেতা চন্দ্ৰমোহন পাটোৱাৰীক ভালকৈ এটা খোৱাৰ ব্যৱস্থা কৰি থৈ দিছপুৰত তেওঁৰ গাড়ী তাৰপিছত আমাৰ বৰপেটিত আমি জয় হৈয়ে আছো নলবাৰী সমষ্টিত 3টা সমষ্টিতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়লাভ কৰিব আৰু